ঘোষণা হল বিজেপিৰ প্ৰাৰ্থী তালিকা উলাহে নধৰা প্ৰাৰ্থী সমৰ্থকৰ হিয়া সমষ্টিয়ে সমষ্টিয়ে আবতৰীয়া দীপাৱলী অন্ত পৰিল জল্পনা কল্পনা বহু প্ৰতীক্ষাৰ অন্তত বিজেপিয়ে ঘোষণা কৰিলে ৮৮টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পাছতে সমষ্টিয়ে সমষ্টিয়ে দেখা গ'ল উৎসৱ মুখৰ পৰিৱেশ প্ৰতিগৰাকী প্ৰাৰ্থীক শুভেচ্ছা জনাই দলীয় কৰ্মী সমৰ্থকৰ আনন্দ উল্লাস টিকট লাভৰ পাছতে মাজুলীত বিহু গুমৰাগ বৈনীতমৰে সকলোকে উষ্ম আদৰণি জনালে ভুৱন গাম মাজুলীবাসী ৰাইজক মই ধন্যবাদ দি লৈছোঁ ইয়াৰ লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ প্ৰশান্ত ফুকনে পঞ্চমবাৰলৈ দলীয় টিকট লাভ কৰাৰ পাছতে ডিব্ৰুগড়ত দেখা গ'ল আবতৰীয়া দীপাৱলী বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ পাছতে দলীয় সমৰ্থকে মিঠাই খুৱাই প্ৰশান্ত ফুকনক জনালে শুভেচ্ছা মই ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াক মই বিশেষভাৱে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ দেৰগাঁৱত বিজেপিৰ জ্যেষ্ঠ নেতা ডক্টৰ মৃদুল কুমাৰ দত্তৰ প্ৰাৰ্থিত্ব লাভৰ পাছতে বিপুল আদৰণি জনালে বৃহৎ সংখ্যক দলৰ নেতাকৰ্মী প্ৰাৰ্থিত্ব লাভৰ পাছতে বিজেপিৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জনালে জ্যেষ্ঠ নেতাগৰাকী ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা টিকট লাভ কৰাৰ পাছতেই ৰামেশ্বৰ তেলীৰ বাসগৃহত দেখা গ'ল উৎসৱমুখৰ পৰিৱেশ দলীয় কৰ্মীসকলে আতচবাজি আৰু মিঠাই খুৱাই তেলীক আদৰণি জনায় নিৰ্বাচনত বিপুল ভোটত জয়ী হ'ব বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিলে ৰামেশ্বৰ তেলীয়ে ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যি কয় সেইটোৱে কৰে তেওঁ এনেকৈ এজন ব্যক্তি হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছোঁ অমিত শ্বাহজীক ধন্যবাদ জনাইছোঁ আমাৰ নীতিন নবীন আমাৰ ৰাষ্ট্ৰীয় সভাপতিক ধন্যবাদ জনাইছোঁ অসমৰ সভাপতি যিজন আমাৰ মোৰ বন্ধু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ মাহমৰা সমষ্টিৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ বাসগৃহতো দেখা গ'ল উখল মাখল পৰিৱেশ টিকট লাভৰ পাছতেই দলীয় নেতাকৰ্মীসকলে বিহু নাচি আনন্দ উল্লাস কৰে সুৰুজ দিহিঙীয়াৰ বাসগৃহত ৮৯ নম্বৰ খোৱাং সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে বিজেপিৰ টিকট লাভ কৰি আনন্দত উলাহে নধৰা হৈছে চক্ৰধৰ গগৈ প্ৰাৰ্থিত্ব লাভৰ পাছতে দলীয় কৰ্মী সমৰ্থকে আদৰণি জনালে চক্ৰধৰ গগৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃত্ব অসম ৰাজ্যিক সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ শ্ৰদ্ধাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই গভীৰ অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ আৰু খোৱাং সমষ্টিবাসী ৰাইজলৈ মই মোৰ তেখেতলোকৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ এই দৃশ্য টিংখাঙৰ বিমল বৰাৰ টিকট লাভ কৰাৰ পাছতে দলীয় কৰ্মীসকলে বিহু নাচি আনন্দ স্ফূৰ্তি কৰা দেখা গ'ল আমাৰ দলে আমাৰ ওপৰত আস্থা প্ৰকাশ কৰি টিংখাং বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সমগ্ৰ অসমবাসী সেৱা কৰিবৰ কাৰণে যিটো সুযোগ দিছে মই পোনপ্ৰথমে দলৰ নেতৃবৰ্গক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তৃতীয়বাৰলৈ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত বৃহৎ ৰেলী কৰি ডিগবৈ সমষ্টিত প্ৰৱেশ কৰিলে সুৰেন ফুকনে দীৰ্ঘদিন ধৰি পশ্চিম গোৱালপাৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে ঘোষণা হ'ল পবিত্ৰ ৰাভাৰ নাম দীৰ্ঘদিন ধৰি সমষ্টিটো কংগ্ৰেছৰ দখলত থকাৰ পাছত ২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতীয় সংৰক্ষিত সমষ্টি হিচাপে নিৰ্ধাৰণ কৰা হৈছিল তাৰ পাছতেই চৰ্চালৈ আহিছিল সমষ্টি দলীয় টিকট লাভৰ পাছতে শোলমাৰীৰ কালী মন্দিৰত আশীষ ল'লে পবিত্ৰ ৰাভাই বৰক্ষেত্ৰী সমষ্টিত বিশাল বাইক ৰেলীৰে আদৰণি জনাই প্ৰাৰ্থী নাৰায়ণ ডেকা আজি যেনেকে পাৰ ভৰা উৎসাহ কাৰ্যকৰ্তা গুৱাহাটী ৰাইজৰ মাজত আজি দেখা পাইছে আমাৰ এইকেইটা দিনত আমি তাকে প্ৰত্যক্ষ কৰিছোঁ এইবাৰ বিপুল ভোটৰ ব্যৱধানত আমি এই চিটটো মুখ্যমন্ত্ৰী মহোদয়ক উপহাৰ দিব পাৰিছোঁ এয়া ৯৭ নম্বৰ নাজিৰা বিধানসভা সমষ্টিৰ দৃশ্য
যুৱনেতা ময়ূৰ বৰগোহাঁইৰ প্ৰাৰ্থিত্ব লাভৰ পাছতেই সমৰ্থকসকলে আতচবাজি ফুটাই বিহু নাচি আনন্দ উল্লাস প্ৰকাশ কৰে। উন্নয়নৰ বাৰ্তা লৈ সমষ্টিটোৰ প্ৰতিটো পৰিয়ালৰ কাষলৈ যাব বুলি মন্তব্য কৰিলে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে। প্ৰাৰ্থিত্ব লাভৰ পাছতে ভৱানীপুৰ সৰভোগ সমষ্টিত উপস্থিত হয় ৰঞ্জিত কুমাৰ দাস। পুষ্প বৃষ্টিৰে হাজাৰ হাজাৰ সমৰ্থকে আদৰণি জনালে ৰঞ্জিত কুমাৰ দাসক। দলীয় টিকট লাভৰ পাছতে সৰভোগৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত সেৱা জনাই আশীৰ্বাদ ল'লে ৰঞ্জিত কুমাৰ দাসে। ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাকে মই আহ্বান জনাইছোঁ এবাৰ যাতে আমাক আশীৰ্বাদ দিবলৈ আহে, আৰু লগতে এইটো আহ্বান জনাইছোঁ, মই যিহেতু পাটাচাৰকুছি সমষ্টি বৰ্তমান যিহেতু বজালী, আৰু সেই বজালী সমষ্টিত যিহেতু ৰাইজেও বিচাৰিছিলে মোক, মই তেওঁলোকৰ প্ৰতি চিৰকৃতজ্ঞ। ইফালে বৰহমপুৰত উপস্থিত হৈ ৰাজেন গোহাঁইলৈ তীব্ৰ বাক্যবান জিতু গোস্বামী। ৰাজেন গোহাঁইক দ্ৰোণাচাৰ্য আৰু মই অৰ্জুন হৈ ৰাজনৈতিক যুদ্ধ কৰিম বুলি মন্তব্য কৰিলে জিতু গোস্বামী। ৰাজেন গোহাঁই ডাঙৰীয়া মোৰ কাৰণে দ্ৰোণাচাৰ্য, আৰু তেখেত মোৰ গুৰু, ৰাজনীতিৰ গুৰু। মই অৰ্জুন, তেখেত দ্ৰোণাচাৰ্য, আৰু মই গোহাঁই ডাঙৰীয়াৰ পৰা গোটেই বিদ্যাখিনিয়ে শিকিছোঁ, দুটা বিদ্যা বাদ দি। সেই দুটা বিদ্যা কি আছে মই পাছত ক'ম। গুৰু দ্ৰোণাচাৰ্য পৰাস্ত কাৰ লগত হৈছিলে? অৰ্জুনৰ লগতে হৈছিলে। সেইকাৰণে আপুনি চিন্তা নকৰিব, খালি গুৰুৰ পৰা দুটা বিদ্যা শিকা নাই, সেই দুটা বিদ্যা গুৰুৰ লগতে থাকিব দিলোঁ। সেই দুটা বিদ্যা মই লাহে লাহে ক'ম। প্ৰাৰ্থিত্ব লাভ কৰি 20 দিন উপস্থিত হোৱা অৰূপ কুমাৰ দেক উষ্ম আদৰণি দলীয় কৰ্মী সমৰ্থকৰ। ডিমৌ বিধানসভা সমষ্টিত পুনৰবাৰ বিজেপিৰ টিকট লাভ কৰিলে সুশান্ত বৰগোহাঁই। প্ৰাৰ্থিত্ব লাভ কৰি ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে উৎফুল্লিত সুশান্ত বৰগোহাঁই। আজি দলৰ সিদ্ধান্ত যোগেদি এই বিধানসভা সমষ্টিত ৰাইজৰ সেৱা কৰিবৰ কাৰণে যিটো সুবিধা দিছে, সেই সুবিধা দিয়াৰ কাৰণে আৰু যোৱা 5 বছৰ যিখিনি কাম কৰিলোঁ, সেই কাম কৰাৰ বিনিময়ত হয়তো তেখেতসকলে দেখিছে যে পৰৱৰ্তী পৰ্যায়ত আৰুখিনি কামখিনি হ'ব। তাৰ বাবে মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱীয়ে প্ৰাৰ্থিত্ব পোৱাৰ পাছতে মঙলদৈ সমষ্টিত আবতৰীয়া দীপাৱলী। বিজেপি নেত্ৰী নীলিমা দেৱীৰ বাসগৃহত উৎসৱমুখৰ পৰিৱেশ। পতাকা ফুটাই আনন্দ কৰিলে নীলিমা দেৱীৰ পৰিয়াল তথা সমৰ্থকে। মঙলদৈ সমষ্টিৰ বাবে মোৰ নামটো ওলোৱা বুলি, গতিকে ৰাইজৰ যিটো সঁহাৰি মই এতিয়া পাইছোঁ, বা দলীয় কাৰ্যকৰ্তা বিশেষকৈ সঁহাৰিখিনি পাইছোঁ। তেওঁলোক আহিছে মোৰ বাসগৃহত শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৃহস্পতিবাৰে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছতেই 88টা সমষ্টিত দেখা গ'ল উৎসৱমুখৰ পৰিৱেশ। ইজনে সিজনক মিঠাই খুৱাই আনন্দত মতলীয়া হ'ল প্ৰাৰ্থীৰ সমৰ্থকসকল। ৰাজপথত আতচবাজি ফুটাই উৎফুল্লিত সমৰ্থকসকলে প্ৰকাশ কৰিলে আনন্দ উল্লাস। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম।